Hi friends, স্বাগতম জনাইছো মোৰ YouTube চেনেললৈ। Friends, আজি আমি ভিডিঅ'টো শিকিম যে টেকনিক্যাল এনালাইসিস চাৰ্ট চাই আপোনালোকে কিদৰে টেকনিক্যাল এনালাইসিস কৰিব পাৰিব। তো তাৰ কাৰণে আপোনালোকে আপোনাৰ যদি যিকোনো ব্ৰোকাৰত আপোনাৰ যদি ৰেজিষ্টাৰ হৈ আছে সেই ব্ৰোকাৰত আপোনালোকে চাৰ্ট চাই আপোনালোকে এনালাইসিস কৰিব পাৰে। নহলে যদি আপোনাৰ ডিমেট একাউণ্ট এতিয়াও নাই তেতিয়া আপোনালোকে ডেসক্ৰিপচনত গৈ আপোনালোকে ডিমেট একাউণ্ট ওপেন কৰিব পাৰে। ডিমেট একাউণ্ট ওপেন কৰি একেবাৰে ফ্ৰী হয়, আপোনালোকে লিংকটো ডেসক্ৰিপচনত পাই যাব। নহলে আপোনালোকে এটা কাম কৰিব, আপোনালোকে tradingview.com ত আহিব। তাৰ আপোনালোকে ইয়াত যেনেকৈ আপোনালোকে দেখা পাইছে তেনেকৈ আপোনালোকে চাৰ্ট ইয়াত আপোনালোকে দেখা পাব ফ্ৰীতে। তো তাৰ পিছত আপোনালোকে tradingview.com ত আহিলে তাৰ পিছত আপোনালোকে ইয়াত আপোনালোকে দেখা পাব আপোনালোকে য'ত আপোনালোকে চাৰ্ট চাব বিচাৰে নিফটিত, বেংক নিফটিত, আপোনালোকে ফিন নিফটিত হওক বা বেলেগ বেলেগ ষ্টক আছে সেইবিলাকত চাৰ্ট যদি চাব বিচাৰে ইয়াত আপোনালোকে সিলেক্ট কৰি আপোনালোকে চাব পাৰে। তো ইয়াত আপোনালোকে কি আপোনালোকে ইয়াত দেখা পাব। তো ইয়াত আপোনালোকে প্ৰথম আপোনালোকে টাইম ফ্ৰেম আপোনালোকে ইয়াত দেখা পাব। তাৰপিছত ইয়াত আপোনালোকে ইণ্ডিকেটৰ্ছ পাই যাব। তো তাৰ পিছত আপোনালোকে লেফট সাইডত কি পাব, কিছুমান টুলছ পাব। তো টুলছ, সেই টুলছ বিলাক আমি ব্যৱহাৰ কৰি আমি চাৰ্ট এনালাইসিস কৰিম। তো টুলছ কি আছে, তো ইয়াত আপোনালোকে ট্ৰেন্ড লাইন, হৰিজন্টেল লাইন, সাপোৰ্ট, ৰেজিষ্টেন্স কেনেকৈ ড্ৰ কৰে, তো ট্ৰেন্ড লাইনৰ থ্ৰুৰে মাৰ্কেটক কেনেকৈ এনালাইসিস কৰিব পাৰে সেইটো আপোনালোকে ইয়াত এইটো থ্ৰুৰে আপোনালোকে মাৰ্কেটক এনালাইসিস কৰিব পাৰে। তাৰ কাৰণে আপোনালোকে কি কৰিব, প্ৰথমতে আপোনালোকে টাইম ফ্ৰেমটো আপোনালোকে ডাঙৰ কৰিব, মানে ডাঙৰ টাইম ফ্ৰেমত আপোনালোকে চাব। তো মই এতিয়া ডেইলি টাইম ফ্ৰেমটো সিলেক্ট কৰিছো। মানে ডেইলি টাইম ফ্ৰেম মানে কি হ'ল যে ইয়াত যিমান বিলাক কেন্ডেল আপোনালোকে দেখা পাইছে সেই কেন্ডেল এডাল কেন্ডেল ডেইলি এদিনৰ ট্ৰেডটো বুজাইছে। তো ডেইলি টাইম ফ্ৰেমত কি আপোনালোকে দেখা পাইছে যে মাৰ্কেট ওপৰলৈ গৈ আছে। ইয়াৰ পৰা যদি আৰম্ভ কৰো তেতিয়া মাৰ্কেট কন্টিনিউয়াছলি ওপৰত গৈ আছে। তো ওপৰত গৈ আছে কেনেকৈ আমি গম পাম, সেইটো আমি ট্ৰেন্ড লাইনৰ থ্ৰুৰে গম পাম। তো ইয়াৰ আমি ট্ৰেন্ড লাইন সিলেক্ট কৰিলো। তো সিলেক্ট কৰাৰ পিছত তো ট্ৰেন্ড লাইন কেনেকৈ ড্ৰ কৰে, তো ট্ৰেন্ড লাইন কেনেকৈ ড্ৰ কৰে তাৰ আগতে ধৰক এডাল কেন্ডেল, ওকে, এইটো কেন্ডেলৰ বডি, তাৰপিছত এইডাল কেন্ডেলৰ শ্যাডো বা উইক, আৰু এইডাল কেন্ডেলৰ শ্যাডো বা উইক। তো কেন্ডেলৰ কি হয়, ধৰক এডাল গ্ৰীন কেন্ডেল বা ৰেড কেন্ডেল, যি কেন্ডেল নহওক, তো কেন্ডেলৰ কি থাকিব, এইটো থাকিব লো পৰ্চন আৰু এইটো থাকিব হাই। তো ইয়াৰ যেটো লো আছে, লোৰ পৰা লো লগ লগাই ধৰক, আৰু দ্বিতীয় কেন্ডেলডাল ইয়াত হৈছে, দ্বিতীয় কেন্ডেলডাল ইয়াত হৈছে, ইয়াতো এনেকৈ হাই লো লগাইছে। তো এইটো পইণ্ট আৰু এইটো পইণ্ট লগ লগাই আমি ট্ৰেন্ড লাইন ড্ৰ কৰিব পাৰো। তো কেনেকৈ ড্ৰ কৰে এতিয়া মই আপোনালোকক ড্ৰ কৰি দেখুৱাই আছো। তো এইটো মই এতিয়া ৰিমুভ কৰিছো, ওকে। তো ইয়াত মই ট্ৰেন্ড লাইন সিলেক্ট কৰিছো। তো সিলেক্ট কৰাৰ পিছত ইয়াত আপোনালোকে এনেকৈ দুটা পইণ্ট লগ লগাই আপোনালোকে ট্ৰেন্ড লাইনডাল ড্ৰ কৰিব পাৰে। তো ভালদৰে ড্ৰ কৰি এডজাষ্ট কৰি দিছো, ওকে। তো এনেকৈ ট্ৰেন্ড লাইন ড্ৰ কৰা হয়। এইটো আমি তলৰ কাৰণে কৰিলো, অৰ্থাৎ ইয়াত এইটো লেভেলত কি আছে, বায়াৰ আছে যে মাৰ্কেটক ওপৰলৈ লৈ যাব চেষ্টা কৰি আছে। মানে আমি এইটোত গম পালো যে যেতিয়া মাৰ্কেট ইয়াত আহিছে এইটো পজিশনত, এইটো পইণ্টত, তো মাৰ্কেট ইয়াৰ পৰা ওপৰলৈ গৈছে। তো যেতিয়া ইয়াত আহিছে এইটোৰ পৰা মাৰ্কেট ওপৰলৈ গৈছে, এইটোৰ পৰা ওপৰলৈ গৈছে, আকৌ ইয়াত আহিছে, ইয়াত মাৰ্কেটে হোল্ড কৰিছে, ইয়াৰ পৰা ওপৰলৈ যাব পাৰে বা এইটো লেভেল ব্ৰেক কৰি তললৈ আহিব পাৰে। তো এইটো লেভেলক কি কোৱা হয়, এইটো লেভেলক সাপোৰ্ট বা সাপোৰ্ট জোন বুলি কোৱা হয়। মানে ইয়াত মানে এইটো লেভেলক কিয় সাপোৰ্ট কোৱা হয়, এইটো মানে ইয়াৰ পৰা মাৰ্কেটক তলত যাব মানে বাধা কৰি আছে, যিয়ে সেইটোক আমি সাপোৰ্ট লেভেল বুলি কওঁ। তো ঠিক তেনেকৈ আমি ওপৰ সাইডৰ কাৰণে এতিয়া আমি ড্ৰ কৰিম। কিন্তু ডিলিট হৈ গৈছে। তো এনেকৈ ট্ৰেন্ড লাইন ড্ৰ কৰা হয়। এটা পইণ্টেৰে ট্ৰেন্ড লাইন ড্ৰ নহয়, দুটাতকৈ অধিক পইণ্ট লগ লগাই এডাল ট্ৰেন্ড লাইন ড্ৰ কৰা হয়। এইটো পইণ্ট আৰু এইটো পইণ্ট লগ লগাই আমি এডাল ট্ৰেন্ড লাইন পাই গৈছো। তো এইটো যদি আমি ওপৰ সাইডৰ কাৰণে
আমি ড্ৰ কৰিব বিচাৰো তো কেনেকৈ পাৰো আমি নিজাববীয়াকৈ আমি ড্ৰ কৰিব পাৰো বা নহলে এইডালক আমি ক্লোন কৰি সেম এইডাল যেনেকৈ ড্ৰ হৈছে তো তেনেকৈ আমি ওপৰৰ সাইডৰ কাৰণে দি দিম তো ইয়াত আমি এনেকৈ পাই গলো তো ইয়াত আমি কি গম পালো যে তো ভালদৰে চাওক গাইস যে 80 লেভেলত কি আছে সেলাৰ আছে যি মাৰ্কেটক তল সাইডত মানে তল সাইডৰ কাৰণে আহিব দি আছে যে এইটো লেভেলত সেলাৰ আছে যি মাৰ্কেটক ওপৰলৈ যাব দিয়া নাই আৰু এইটো লেভেল এনেকৈ সেলাৰ আছে যি মাৰ্কেটক তলত নি আছে এনেকৈ তলত নি আছে এনেকৈ তলত নি আছে আৰু এইটো লেভেলত আছে বায়াৰ যি মাৰ্কেটক ওপৰলৈ লৈ গৈছে ডিমান্ড আছে ইয়াত মাৰ্কেটক ওপৰলৈ লৈ যোৱাৰ কাৰণে ইয়াত সাপ্লাই আছে ওপৰত সাপ্লাই আছে মাৰ্কেটক তলত লৈ আহিছে তো এনেকৈ আমি ট্ৰেন্ড লাইনৰ থ্ৰুৰে আমি ডিমান্ড আৰু সাপ্লাই জোন ইয়াৰ পৰা আমি এনেকৈ গম পাব পাৰো নেক্সট আহিব আমাৰ আমি এতিয়া ট্ৰেন্ড লাইন ড্ৰ কৰিলো তাৰ পিছত আমি নেক্সট আমি যদি আমি ট্ৰেডিং কৰো আমি ইন্ট্ৰাডে ট্ৰেডিং কৰো তো আমি শৰ্ট টাৰ্মৰ কাৰণে ট্ৰেড কৰো তেতিয়া আমাৰ কি হ'ব যে আমি সাপোৰ্ট আৰু ৰেজিস্ট্যান্স আমি জোন আমি ড্ৰ কৰিব পাৰো তাৰ কাৰণে আপোনালোকে ইয়াত আৰু আপোনালোকে অপচন পাব যেটো হ'ব আপোনালোকে ইয়াত হৰিজন্টেল ৰে বা হৰিজন্টেল লাইন আপোনালোকে থ্ৰুৰে আপোনালোকে ৰেজিস্ট্যান্স বা সাপোৰ্ট আপোনালোকে ইয়াত ড্ৰ কৰিব পাৰে তো মই এতিয়া হৰিজন্টেল ৰে সিলেক্ট কৰিছো তো সাপোৰ্ট আৰু ৰেজিস্ট্যান্স কিদৰে ড্ৰ কৰা হয় আমি এতিয়া জানিলো যে ট্ৰেন্ড লাইন কিদৰে ড্ৰ কৰা হয় তেনি সাপোৰ্ট বা ৰেজিস্ট্যান্স কিদৰে ড্ৰ কৰে সেইটো আমি জানিম তো তাৰ কাৰণে আপোনালোকে কি কৰিব ইয়াৰ যেটো মাৰ্কেটৰ সুইং আছে সুইং মানে কি হল জোৰ পৰা মাৰ্কেট ৰিভাৰ্স হৈছে বা ওপৰৰ তলত আছিল ওপৰত গৈছে ওপৰৰ পৰা তলত আহিছে তো সেইটো আমাৰ কাৰণে সুইং হ'ব তো সুইং আমি কত পাইছো তো এইটো লেভেলত আমি এটা সুইং পাইছো তাৰপিছত এইটো এটা সুইং পাইছো এইটো এটা সুইং পাইছো এইটো এটা সুইং পাইছো তো এনেকৈ আমি ড্ৰ কৰিলো তো ড্ৰ কৰাৰ পিছত কি হ'ব যে মাৰ্কেটে কি কৰিছে আমি যদি শৰ্ট টাৰ্মৰ কাৰণে ট্ৰেড কৰো তেতিয়া আমি এইটো লেভেলৰ ওপৰত আমি ওপৰ সাইডৰ কাৰণে যাব পাৰো তো যেতিয়া ইয়াত মাৰ্কেটে এতিয়া ক্লোজ কৰিছে ইয়াৰ পৰা যেতিয়া ওপৰত মাৰ্কেটে ট্ৰেড কৰিব তেতিয়া আমি ইয়াৰ পৰা কল সাইডৰ কাৰণে মানে ওপৰ সাইডৰ কাৰণে আমি ট্ৰেড কৰিব পাৰো আৰু আমি যদি টাৰ্গেট ল'ব বিচাৰো তেতিয়া আমাৰ ফাৰ্স্ট টাৰ্গেট এই ট্ৰেন্ড লাইন ডালৰ থাকিব এটো আমাৰ ফাৰ্স্ট টাৰ্গেট থাকিব সেকেন্ড টাৰ্গেট আমি আকৌ হৰিজন্টেল ৰে আমি তেনেকৈ ড্ৰ কৰি আমি তেনেকৈ টাৰ্গেট ল'ব পাৰো ঠিক তেনেকৈ যদি আমি তল সাইডৰ কাৰণে আমি ট্ৰেড কৰিব বিচাৰো তো কেতিয়া ট্ৰেড কৰিম যেতিয়া মাৰ্কেটে এই লেভেলটো ব্ৰেক ডাউন কৰিব তেতিয়া আমি তল সাইডৰ কাৰণে আমি ট্ৰেড লম আৰু ফাৰ্স্ট টাৰ্গেট আমাৰ থাকিব এই ট্ৰেন্ডাল এই যেটো নেক্সট সাপোৰ্ট থাকিব আমাৰ ইয়ালৈ আমাৰ টাৰ্গেট থাকিব তো এনেকৈ সাপোৰ্ট আৰু ৰেজিস্ট্যান্স ড্ৰ কৰে তো সাপোৰ্ট আৰু ৰেজিস্ট্যান্সে এইটো বুজায় যে যেটো ৰেজিস্ট্যান্স হ'ব ৰেজিস্ট্যান্সত ঠিক তেনেকৈ সাপ্লাই থাকে যে মাৰ্কেটক তলত লৈ আহে আৰু যেটো সাপোৰ্ট থাকে হেতুত মানে ডিমান্ড থাকে যে মাৰ্কেটক ওপৰলৈ লৈ যাব তো এনেকৈ সাপোৰ্ট আৰু ৰেজিস্ট্যান্স ড্ৰ কৰা হয় তো এতিয়া আমি 1 ডে টাইম ফ্ৰেমত ড্ৰ কৰিছো তাৰ পিছত আমি কি কৰিব লাগিব যে আমি আৰু এটো টাইম ফ্ৰেম সিলেক্ট কৰি আমি 15 মিনিট টাইম ফ্ৰেমত আহিব লাগিব তো 15 মিনিট টাইম ফ্ৰেমত আমি আহি ইয়াত আমি যেটো ড্ৰ কৰিছো সেইটো আমি এডজাস্ট হৈছে না হোৱা নাই সেইটো আমি ইয়াত প্ৰথমে চাব লাগিব যে আমি যেটো ড্ৰ কৰিছো সেইটো একজেক্ট হৈছে নে হোৱা নাই ওকে তো ইয়াত চাও গাইস যে 15 মিনিট টাইম ফ্ৰেমত আহোতে আমি কি দেখা পালো যে ইয়াৰ পৰা মাৰ্কেটে ওপৰলৈ গৈছে ওপৰত গৈ কি কৈছে ইয়াত মানে মাৰ্কেটে এডাল ৰখিছে ৰখাৰ পিছত আকৌ মাৰ্কেট তল আহিছে তল আহি ক'ত ৰখিছে আমি ইয়াত পালো সুইং তো আমি এডাল যে গম পালো যে ইটো লেভেল এটা সাপোৰ্ট লেভেল মানে ইয়াৰ পৰা মাৰ্কেটে ইয়াত এটা
পইণ্ট টাচ কৰিছে আৰু ইয়াতো এটা পইণ্ট টাচ কৰিছে মানে ইয়াৰ পৰা মাৰ্কেটে তলত যোৱা নাই তো এইটো আমাৰ কাৰণে এডাল আমি এডাল লাইন ড্ৰ কৰি দিলো তাৰপিছত মাৰ্কেটে ইয়াত ওপৰলৈ গৈছে ওপৰৰ কলৈ গৈছে জলৈ গৈছে সেইটো আমাৰ কাৰণে এটা সুইং হ'ব আৰু সেইটো আমাৰ কাৰণে এডাল লাইন আমি ড্ৰ কৰি দিম তো এনেকৈ আমি লাইনৰ থ্ৰুৰে আমি ট্ৰেড আমি এনেকৈ ল'ব পাৰো ঠিক তেনেকৈ আপোনালোকে যদি তল সাইডে কোনে ট্ৰেড কৰে আপোনালোকে কেতিয়া ট্ৰেড কৰিব এটা কনফাৰ্মেশন আপোনালোকে পাই যাব যে যেতিয়া মাৰ্কেটে ইয়াৰ তলত থাকিব তেতিয়া আমি তল সাইডৰ কাৰণে আমি ট্ৰেড ল'ব পাৰো তো আমাৰ টাৰ্গেটটো আমি এনেকৈ পাই যাম যে সাপোৰ্ট আৰু ৰেজিষ্টেন্সৰ থ্ৰুৰে আমি নেক্সট সাপোৰ্টত আমি টাৰ্গেট পাই যাম যদি আপোনালোকে তল সাইডৰ কাৰণে আপোনালোকে ট্ৰেড বিচাৰি আছে আৰু যদি আপোনালোকে ওপৰ সাইডত ট্ৰেড বিচাৰি আছে তেতিয়া আপোনালোকে এই লেভেলটো ব্ৰেকআউট কৰিলেহে আপোনালোকে ওপৰ সাইডৰ কাৰণে ট্ৰেডিং কৰিব পাৰে তো মাৰ্কেটে যেতিয়া ইয়াৰ পৰা এনেকৈ মাৰ্কেটে ওপৰত যাব তো এনেকৈ আপোনালোকে ইয়াত টাৰ্গেট আপোনালোকে প্ৰফিট বুক কৰিব পাৰে তো এনেকৈ আপোনালোকে ট্ৰেন্ড লাইন আৰু সাপোৰ্ট আৰু ৰেজিষ্টেন্সৰ থ্ৰুৰে আপোনালোকে মাৰ্কেটত ট্ৰেডিং কৰিব পাৰে আৰু যদি আপোনালোকে অপচন ট্ৰেডিং কৰে আপোনালোকে অপচন চেইনো আপোনালোকে চাব তাত বহুত ডাটা আছে যিবোৰ আপোনাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব পাৰে ধৰক আপোনালোকে ওয়াই চেঞ্জ ইন ওয়াই তাৰপিছত ভলিউম তো এই ডাটাবোৰ আপোনালোকে কালেক্ট কৰি আপোনালোকে চাই ভালদৰে ইয়াত এটা এনালাইসিস কৰিব পাৰে যে মাৰ্কেটত কেনেকৈ ট্ৰেড কৰিব পাৰে তো এই ভিডিওটো দেখিনি আছিল যদি ভিডিওটো ভাল লাগিছে তো লাইক কৰিব আৰু যদি আপোনালোকে ডিমেট একাউণ্ট এতিয়াও নাই তেতিয়া আপোনালোকে ডেসক্ৰিপচনত চেক কৰিব আপোনালোকে ডিমেট একাউণ্টৰ লিংক পাই যাব আপোনালোকে ফ্ৰীতে ডিমেট একাউণ্ট ওপেন কৰিব পাৰে কোনো ধৰণৰ ইয়াত চাৰ্জেছ আপোনালোকে পে কৰিব নালাগে তাৰ পিছত আপোনালোকে ট্ৰেডিং কৰিব পাৰে